বিশ্বাস যাত্ৰা বিশ্বাস ৰাখক ভৰসা কৰক আমাৰ ট্যাগলাইন হেতু আৰু এটো এটা বাইক ৰেলিয়ে নহয় এই বাইক ৰেলিৰ লগত আমাৰ আত্মবিশ্বাস মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰা এটা আমাৰ যাত্ৰা প্ৰথমবাৰ কাৰণে অসম ৰাজ্যিক মহিলা আয়োগে এনেকুৱা ধৰণৰ এটা সজাগতামূলক আমি ৰেলি আৰম্ভ কৰিছো বাইক ৰেলি য'ত নেকি মই নিজে অংশগ্ৰহণ কৰিম চাৰিখন জিলা সামৰি লোৱা হৈছে আৰু মূলতঃ আমি অসম ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত আৰু অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ সহযোগত আমি এই যাত্ৰাটো কৰিছো আমাৰ 15 গৰাকী মোৰ সৈতে 16 গৰাকী আমি ৰাইডাৰ্ছ আমি থাকিম ইয়াত 10 গৰাকী ফিমেল আৰু আমাৰ মেল 6 গৰাকী আছে আৰু মূলতঃ আমাৰ ভাৰতীয় সাংবিধানিক যেটো ব্যৱস্থা আছে তাত মহিলাসকলৰ অধিকাৰ আমাৰ ভাৰতীয় ন্যায় ব্যৱস্থাত যিখিনি আমাৰ মহিলাসকলে ন্যায়ৰ ক্ষেত্ৰত যিখিনি সজাগতাৰ দৰকাৰ আমাৰ যিসকল আমাৰ পীড়িত মহিলা আছে আমাৰ যিসকল মহিলা অত্যাচাৰত বলি হয় যৌন শোষণত উৎপীড়ন এই যুৱতী হওক মহিলা হওক তেখেতসকলক আমি মহিলা আয়োগৰ সৈতে পৰিচয় কৰাই দিয়া যে মহিলা আয়োগৰ পৰা সেই সকল মহিলাই কেনেকে উপকৃত হ'ব গতিকে মহিলা আয়োগৰ আমাৰ এটা খুব সুন্দৰ ব্যৱস্থা এটা আছে সেইকাৰণে মই জিলাই জিলাই মিটিং সভা কৰিছো প্লিজ কিবা প্ৰবলেম থাকিলে আমাক যোগাযোগ কৰক আমাৰ হেল্পলাইন নম্বৰ আছে এটা আমাৰ কেন্দ্ৰীয় চৰকাৰৰ 181 24/7 আৰু আমাৰ মহিলা আয়োগত অসম ৰাজ্যিক মহিলা আয়োগৰ এটা আমি নাম্বাৰ মুকলি কৰিছো আমাৰ ৱেবছাইটত আছে আমাৰ সোশ্যাল মিডিয়াটো আমি হেতু মুকলি কৰিছো গতিকে প্লিজ ভয় কৰিব নালাগে চিন্তাৰ কোনো কাৰণ নাই প্লিজ আমি কথা পাতিব বিচাৰো আহক আত্মহত্যাৰ নিচিনা বা নিৰাশ হৈ বহি যাব নালাগে কাৰবাৰ ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ সমস্যা জৰ্জৰিত বা তেওঁ পীড়িত আছে তেতিয়াহলে প্লিজ কাম টু আস গতিকে এইটো এটা এনেকুৱা ধৰণৰ কোট যোৱা হ'ব ইয়াৰ এতিয়া গুৱাহাটীৰ পৰা গৈ আমি সৰুখজাৰ পৰা ইয়াৰ পৰা আৰম্ভ কৰিছো ইয়াৰ পৰা আমি আজি মৰিগাঁও যাম আৰু মৰিগাঁৱত আমি আমাৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগত আমি এখন সভা কৰিম তাত আমি মহিলা আয়োগৰ যেটো ব্যৱস্থা আছে হেতু আমি সক্ৰিয় কৰাৰ কাৰণে তেওঁলোকক অনুৰোধ কৰিম আৰু তাৰ পিছতে আমি এখন সজাগতা সভা কৰিম গতিকে আজি মৰিগাঁও কাইলে আমাৰ নগাঁও পৰহিলে গোলাঘাট আৰু 15 তাৰিখে যোৰহাট প্ৰথম পৰ্যায়ত আমি 4খন ডিস্ট্ৰিক্ট আমি কভাৰ কৰিছো পৰৱৰ্তী সময়ত আপোনালোকে আন জিলাসমূহ কভাৰ কৰিব নিশ্চয় প্ৰত্যেকখন জিলাতে যাম আৰু ইয়াৰ পিছত আমি নামনি অসমত আমি 4খন জিলা আমি সামৰিম আৰু আজি যেটো বাইক লীড আমাৰ অংশগ্ৰহণ কৰিব সকলোবিলাক আমাৰ ইনফ্লুৱেঞ্চাৰ হয় গতিকে মই ভাবো যে আমাৰ এই ব্যৱস্থাবিলাক প্ৰত্যেক গৰাকী প্ৰতিটো শ্ৰেণীৰ পুৰুষ হওক মহিলা হওক এনেকুৱা নহয় যে মহিলাই জানিব লাগে পুৰুষেও জানিব লাগে গতিকে প্ৰত্যেককে উভয়ে জনাৰ কাৰণে আমি ব্যৱস্থা কৰিছো যাতে তেওঁলোকৰ মাধ্যমেদিও এটা পৰ্যায়লৈকে আমাৰ মানুহখিনি ওমেন কমিশনৰ প্ৰতি বা আমাৰ মহিলাৰ ক্ষমতা আৰু ন্যায় প্ৰতিষ্ঠাৰ সজাগতাৰ বাবে এই সজাগতাবিলাক জনাৰ কাৰণে আমি বাইক ৰেলীটো কৰিছো